ডিপিলতে চকু চিকিৎসা শিবিৰ বিনামূলীয়া ঔষধ চশমা বিতৰণ সৰ্বসাধাৰণ ৰাইজে যাতে নিজৰ অঞ্চলতে চিকিৎসা সেৱা লাভ কৰাৰ লগতে বিনামূলীয়া চশমা আৰু ঔষধৰ লগতে চিকিৎসাৰ সুবিধা লাভ কৰে সেই উদ্দেশ্যে ৰয়িং গ্ৰুপ আৰু বহ্নিমান গোষ্ঠীৰ সহযোগত বুধবাৰে জিলাখনৰ ডিপিলাত দৰং জিলা জুতীয়া স্বাস্থ্য সঞ্চালকালয়ে আয়োজন কৰে জিলা নোডেল বিষয়া ডাক্তৰ নিপেন চন্দ্ৰ কুমাৰৰ নেতৃত্বত এডল অভিজ্ঞ চকু বিশেষজ্ঞৰ জৰিয়তে চকুত চানি পৰা আদি বেমাৰৰ চিকিৎসা কৰাৰ উপৰিও বিনামূলীয়া চশমা প্ৰদান কৰে লগতে পৰ্যায়ক্ৰমে চকুত চানি পৰা লোকসকলক বিনামূলীয়াকৈ অস্ত্ৰোপচাৰৰো ব্যৱস্থা ৰখা হয় চিকিৎসা শিবিৰত প্ৰায় কেইবা শতাধিক লোকে অংশগ্ৰহণ কৰে আমাৰ এই ন্যাশনাল প্ৰগ্ৰাম ফৰ কন্ট্ৰোল অফ ব্লাইণ্ডনেছ এইটো এটা ন্যাশনাল প্ৰগ্ৰাম হয় এইটো আমাৰ ইণ্ডিয়াত 1976তে আৰম্ভ হৈছিল আৰু আমাৰ আগতে 1.44% আছিল আমাৰ ব্লাইণ্ডনেছ এতিয়া কমি প্ৰায় 0.36 আহিছে আমাৰ এতিয়া মূল উদ্দেশ্য হৈছে 3.3 তলত আনা তো এই প্ৰগ্ৰামটোৰ কাৰণে আমি গাঁৱে ভূঞে বিভিন্ন অঞ্চলত দৰং জিলাত আমি বিভিন্ন অঞ্চলত আমি কেম্প কৰি ফুৰোঁ আৰু এই কেম্পৰ সহায়ত আমি আটাইতকৈ মানে ব্লাইণ্ডনেছৰ মেইন কজটো হৈছে কেটেৰেক্ট মেইন উদ্দেশ্যটো হৈছে আমাৰ এই কেটেৰেক্ট আমি মানে কেম্পৰ দ্বাৰা আমি ধৰা পেলাওঁ আৰু এইবিলাক বিনামূলীয়াকৈ আমি অপাৰেশ্যনৰ ব্যৱস্থা কৰি দিওঁ তাৰ লগতে আমি ৰিফ্ৰেক্টিভ এৰৰ বা ফেচ বায়'পিয়া এইবিলাক আমি চকুত চানি পৰা ৰোগৰ জৰিয়তে বাহিৰেও এইবিলাকো আমি চেক কৰা হয় আৰু আমাৰ ফালৰ পৰা বিনামূলীয়া চশমা বা ঔষধ আদি বিতৰণ কৰা হয় আজি আমি ডিপিলাৰ ৰয়িং গ্ৰুপ আৰু বহ্নিমান গোষ্ঠীৰ সহযোগত আমি ডিপিলা অঞ্চলত কেম্প এটা কৰিছিলোঁ খুব ভাল সঁহাৰি পাইছোঁ সেইবাবে মই ডিপিলা অঞ্চলৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি ৰয়িং গ্ৰুপ নামেৰে এটা ছ'চাইটি খুলিছিলোঁ এই ছ'চাইটিটোৱে আজি ডিপিলাৰ বহ্নিমান স্বাস্থ্য কাৰ্যালয়ত বহ্নিমান গোষ্ঠীৰ সহযোগত এটি চিকিৎসা শিবিৰ আয়োজন কৰিছিলোঁ এই চিকিৎসা শিবিৰত আমি জিলা নোডেল বিষয়া সন্মানীয় কুমাৰ ছাৰৰ লগত যোগাযোগ কৰিছিলোঁ তেখেতে আমাৰ প্ৰতি সঁহাৰি জনাই এটি চকু চিকিৎসা শিবিৰ দিম বুলি প্ৰতিশ্ৰুতি দিছিলে আৰু তাৰ ফলশ্ৰুতিত আজি চকু চিকিৎসা শিবিৰ এটা হৈ গ'ল ইয়াত প্ৰায় 5 শতাধিক লোক উপস্থিত থাকে আৰু তেখেতসকলক চিকিৎসা বিনামূলীয়াকৈ চিকিৎসা আগবঢ়োৱা হয় আৰু তেখেতসকলক ফ্ৰী চশমা আৰু চানি পৰাৰ অপাৰেশ্যনো ফ্ৰী কৰি দিয়াৰ তেখেতসকলে প্ৰতিশ্ৰুতি দিছে আৰু ইতিমধ্যে আজি এই চশমা বিতৰণ কৰা হৈছে আৰু তেখেতসকলক আমি আমাৰ তৰফৰ এই ৰয়িং গ্ৰুপৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বহ্নিমান গোষ্ঠীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলে এইখিনি সহযোগ কৰাৰ বাবে ব্যুৰ' ৰিপৰ্ট অসম টুডে।